বিজেপিয়ে যিটো কংগ্ৰেছৰ সোচ টি গাৰ্ডেন চুতীয়া আহোম বামুণ কলিতা এইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মাটিত জন্মগ্ৰহণ কৰা বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ ব্যক্তিক আমি টিকট দিওঁ। যাক জাতি জাতি কৰি যিটো আমি কংগ্ৰেছে যিটো টিকট দিয়ে সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। আপুনি যিটো প্ৰশ্ন সুধিছে এইটো কোনোবা কংগ্ৰেছৰ মানুহক সোধা প্ৰশ্ন, আমাক সোধা এইটো প্ৰশ্ন নহয়, কাৰণ আমি এইটোক বিশ্বাসে নকৰোঁ। ছাৰ কম সংখ্যক এবাৰ মহিলায়ো যিহেতু প্ৰাৰ্থিত্ব বিচাৰিছে সেই ক্ষেত্ৰত আমাৰ মহিলাই যথেষ্ট প্ৰাৰ্থিত্ব বিচাৰিছে আৰু যথেষ্ট সংখ্যক মহিলাই প্ৰাৰ্থিত্ব পাব। যোৰহাটত যদি 2-3জন চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচন কৰে, মই ভাবোঁ যে চাহ জনগোষ্ঠীৰ পৰিয়ালটোক এটা ডাঙৰ সন্মান জনোৱা হ'ব। আৰু মই ভাবোঁ যদি মই নাজানো কাক টিকট দিয়ে, বিজেপি কংগ্ৰেছ সকলো মিলি যদি যোৰহাটত 4টাও যদি টি গাৰ্ডেনৰ মানুহ জিকে, সেই তাতকৈ যোৰহাটৰ কাৰণে সন্মানৰ কি কথা হ'ব পাৰে যে শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছোঁ। এইটোতো আমাৰ কাৰণে এটা গৌৰৱ হ'ব। আমি কাক কোনে টিকট দিয়ে, কংগ্ৰেছে কাক দিয়ে, বিজেপিয়ে কাক দিয়ে, তাত মই সোমাব খোজা নাই। কিন্তু যদি চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে, তাততো একো বেয়া পাবলগীয়া একো নাই, ভালে পাব।